Hello friends, welcome back to my channel আৰু মই আজি আপোনালোকলৈ এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ যিটো নেকি মাটি কঁঠাল আৰু যিটো নেকি মাটি কঁঠাল হয় মাটি কঁঠাল আমাৰ স্বাস্থ্যৰ পক্ষে বহুতে ভাল হয় আৰু সেই গতিকে আমি মাটি কঁঠাল একচুৱেলি আমি খেতিটো ঘৰতে যদি আমি 4 জোপা হ'লেও কৰি লওঁ তেতিয়া গোটেই ঘৰখনে খাই বৈ তাৰমানে থাকি যাবগৈ আপোনালোকৰ আৰু সেই গতিকে আপোনালোকে তাৰমানে বৈজ্ঞানিক ভিত্তিক যিটো নেকি খেতি হয় আৰু সেই খেতিটো আদৰ্শ ল'বৰ কাৰণে এই ভিডিঅ'টো লৈ আহিছোঁ এনেইতো মাটি কঁঠালৰ খেতি কৰিবলৈ সাধাৰণতে একেবাৰে ইজি হয় আৰু সেই ইজিটো আমি ইজি হিচাপে নকৰি তাৰমানে এটা চাইণ্টিফিক কাল্টিভেশ্যন এটা যাতে কৰোঁ সেই গতিকে এই ভিডিঅ'টো মই আপোনালোকলৈ লৈ আহিছোঁ বহুত ইজি প্ৰচেছ হয় ভিডিঅ'টো আপোনাৰ ৰখাই পেলাই আপোনালোকে স্ক্ৰীনশ্বট এটা মাৰি ল'ব তাৰপিছত কেনেদৰে কৰিব লাগে গোটেইখিনি A to Z চাব পাৰিব আপোনালোকে আৰু মাটি কঁঠাল আপোনালোকে সৰহকৈ যদি কৰিব বিচাৰে 1 বিঘা মাটিত তেতিয়াহ'লে সেইভাগো আপোনালোকে কৰি পেলাই বহুত এটা ভাল এটা উৎপাদন পাবলৈ সক্ষম হ'ব আৰু ভিডিঅ'বিলাক আপোনালোকে চাই থাকিব আৰু যদি ভাল পায় লাইক এটা কৰিব শ্বেয়াৰ কৰি দিব চেনেলটোত বহুত ধৰণৰ খেতি বাতিৰ বিষয়ে ভিডিঅ'বিলাক দিয়া আছে চাবচোন আপোনালোকে আৰু মোৰ যিহেতু এটা কাহ লাগি আছে কাহৰ কাৰণে